নমস্কাৰ চাওঁতে চাওঁতে 2025 বৰ্ষটো আমাৰ শেষ হ'ব হ'ল আপোনালোকে বহুতেই 2025 বৰ্ষৰ আৰম্ভণিতে কিছুমান পৰিকল্পনা কৰিছিলে কিছুমান টাৰ্গেট লিখি ৰাখিছিলে কিন্তু প্ৰথম জানুৱাৰী হওক ফেব্ৰুৱাৰী মাহত যেটো আপোনালোকৰ স্পিডত সেই কামখিনি কৰিছিলে বা সেই কামখিনি কোনো কাৰণত হৈ নোহোৱাৰ ফলত আপোনালোকে লাহে লাহে সেই কামটোৰ প্ৰতি যি মটিভেশ্যন থাকিব লাগে বা যি আগ্ৰহ থাকিব লাগে সেইখিনি হেৰুৱাই পেলাইছিলে আজি আপোনালোকক এই ভিডিঅ'ৰ যোগেদি এটা কথা ক'বলৈ ওলাইছোঁ আহক এই বছৰটো শেষ হ'বলৈ আৰু 115 দিন আছে 115 দিন কম সময় নহয় আপুনি যিখিনি সপোন দেখিছিলে এটা সুস্বাস্থ্যৰ সপোন দেখিব পাৰে আপুনি নিজৰ পৰিয়ালটোক ফাইনেন্সিয়েলি ষ্টেবল কৰাৰ সপোন দেখিছিলে চাগে আপুনি সমাজক নিজক প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিলে চাগে আপুনি ক'বাত কিবা ব্যৱসায় কৰা সপোন দেখিব পাৰে এই সপোনখিনি পাহৰি নাযাব আহকচোন আজিৰ পৰাই ডে 1 হিচাপে ধৰি আমি 115 দিনৰ এটা চেলেঞ্জ লওঁ এই 115 দিনত আপোনালোক লগতে ময়ো এটা চেলেঞ্জ লৈছোঁ যিখিনি সপোন দেখিছিলোঁ 2025 বৰ্ষৰ আৰম্ভণিতে সেই সপোনখিনি বাস্তৱত ৰূপায়িত কৰোঁ মই টাৰ্গেট লৈছোঁ এই 115 দিনত 1 কোটি টকাৰ ফাইনেন্সিয়েল চেলেঞ্জ আজি মই মোৰ একাউণ্টটো জিৰ' কৰি ল'লোঁ আজি সেই জিৰ'ৰ একাউণ্টৰ পৰা মই 115 দিনত কেনেকৈ 1 কোটি টকা ইনকাম কৰোঁ তাৰ প্ৰতিটো ষ্টেপ আপোনালোকৰ আগত কৈ যাম আশা ৰাখিছোঁ আপোনালোকে মোৰ এই জাৰ্নিটোত সহায় কৰিব ধন্যবাদ আপোনালোকলৈও শুভকামনা জ্ঞাপন কৰিলোঁ